হল আৰু এটা মুখৰ কি হয় চেকআপ কৰে যেটো কিছুমানে বোবা টাইপৰ থাকে বকৰা টাইপৰ কথাবিলাক ক'ব নোৱাৰে অলপ মানে খখলা টাইপ হয় কিছুমানে এই চেকআপটো কৰে তেতিয়া তেওঁ চেকআপ কৰিব এনেকুৱা ধৰণৰকে ঠিক আছে কিছুমান মানে বাতৰি কাগজ পঢ়িব দিয়ে কিছুমান কিতাপ পঢ়িব দিয়ে আৰু কিছুমান ডক্টৰে আছে মানে কি গান গাব দিয়ে ঠিক আছে আপোনাৰ প্ৰপাৰ গান গাব লাগিব যোৱাবাৰ এটা এনেকুৱা ধৰণৰ কাহিনী হৈছিল এজন ল'ৰা মানে ছাৰে তেওঁক কৈ আছে যে গান গা বুলি তেওঁক মানে তাৰপিছত তেওঁক মানে কৈছে যে যিকোনো লেংগুৱেজত গা কথা নাই গান গাব লাগে জাষ্ট তাৰপিছত তেওঁ মানে কি লাজ কৰে নে কিহে কৰে ছাৰৰ কথা মানে নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান চ' আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আমি SSC জিডিৰ খুবেই তিনিটা ইম্পৰ্টেণ্ট মেডিকেল পাৰ্টৰ বিষয়ে যিকেইটা হৈছে হাত ভৰি আৰু মুখখনৰ বিষয়ে চ' আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ কাণ নাক আৰু চকুৰ বিষয়ে আলোচনা কৰিছোঁ এনেকৈ মানে মই তিনিটা পাৰ্ট আনিম আপোনালোকৰ SSC জিডিৰ মেডিকেল টেষ্টৰ ওপৰত চ' আজিৰ এই তিনিটা পাৰ্ট কি বেমাৰ চাই লগতে কেনেকৈ চেক কৰে সকলোখিনি মই আপোনালোকৰ শ্বেয়াৰ কৰিম চ' আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই গ'লে হ'ল জাষ্ট এতিয়া মুখখনৰ বিষয়ে আলোচনা কৰিম যিহেতু মানে মুখখন খুবেই এটা ইম্পৰ্টেণ্ট পাৰ্ট আমাৰ SSC জিডিৰ মেডিকেলটোৰ বিষয়ে চ' আপোনালোকৰ মুখৰ চেকআপটো হয় বিশেষকৈ মানে আপোনালোকৰ যিটো মানে আমাক নিজকে মানে ধৰি লওক এনেকুৱাকৈ আঙুলি ভৰাব দিয়ে ঠিক আছে এনেকুৱা আঙুলি ভৰাব দিয়ে আৰু আপোনালোকৰ প্ৰপাৰ একদম মুখখন মানে ধৰি লওক কি পুৰা পৰিষ্কাৰ হ'ব লাগিব লগতে যিটো মানে কিছুমানৰ মুখৰ দুৰ্গন্ধ এটা থাকে সেই গন্ধটো মানে ওলাব নালাগিব ঠিক আছে তাৰপিছত দাঁতৰ কথাটো বিশেষকৈ বহুতে সুধি আছে যে মোৰ মানে এটা দাঁত নাই তাৰপিছত মোৰ ওপৰা জাপৰা হৈ দাঁত আছে এনেকুৱা ধৰণৰ কথা কৈ আছে চ' এতিয়া মই কৈ আছোঁ আপোনালোকক যোৱাবাৰ মোৰ লগৰ এটা ল'ৰা ৰাতুল বড়ো বুলি কয় তেওঁ মানে এটা দাঁত নাছিলে তাৰ এনেকুৱা ধৰণৰ ডাঙৰ দাঁত এটা নাছিলে মানে জামি দাঁত বুলি কওঁ যিহেতু আমি মানে সেই জামি দাঁত এটা নাছিলে মানে যিটো খানা চবোৱা দাঁত আমাৰ ভিতৰত এটা নাছিলে তেওঁৰ তথাপি তেওঁ মানে মেডিকেল পাছ কৰিছে যোৱাবাৰ এইটো কথা কৈছোঁ 9 মাইলত ঠিক আছে তাৰপিছত দাঁত কাউণ্টিং কৰে নেকি এনেকুৱা ধৰণৰ বহুতে সুধি আছে চ' দাঁত কোনো ধৰণৰ কাউণ্টিং নকৰে জাষ্ট চিম্পুলকৈ চাব আপোনালোকে দাঁত মুখখন মেলিব দিব এনেকুৱাকৈ মুখখন মেলি কিনে মানে টচ মাৰিছে কিছুমান ডক্টৰ আৰু কিছুমানে এনে চাই জাষ্ট কাউণ্টিং নকৰে কোনো ধৰণৰ দাঁত কিমান আছে কি সেইটো নাছে জাষ্ট আপোনালোকৰ দাঁতকেইটা এনেকুৱা ধৰণৰ মানে সমান হ'লে হ'ল জাষ্ট খানা খোৱা মানে খাদ্য খাব পৰা দাঁত হ'লে হ'ল ঠিক আছে আৰু যিটো মানে কিছুমানৰ ওপৰা জাপাৰা থাকে কিছুমানে ধৰি লওক এনেকুৱাকৈ মানে যিটো হাতী দাঁত ওলাই কিছুমানৰ এনেকুৱাত ধৰি লওক এটা দুটা যদি এনেকুৱা ধৰণৰ হাতীৰ দাঁত ওলাই তাত ক'বলগীয়া একো নাই কিছুমান ডক্টৰে মানে একচেপ্ট কৰি লয় আৰু কিছুমান ডক্টৰে কিন্তু এইটো একচেপ্ট কৰি নলয় এই এটা মেইন পইণ্ট আৰু কিছুমানে ধৰি লওক এনেকুৱা সন্মুখৰ দাঁত ফ্ৰণ্টৰ দাঁত এনেকুৱা ধৰণৰ যদি দাঁত সন্মুখৰ দাঁত যদি আপোনাৰ কিছুমান বেয়া থাকে বা নাই তেতিয়াহ'লে হয়তো মানে ডক্টৰ অনুযায়ী এইবিলাক ডিপেণ্ড হয় প্ৰত্যেকটো কথাই মানে কিছুমান ডক্টৰ এইটো বেয়া পায় সন্মুখৰ দাঁত যদি নাথাকে ফ্ৰণ্টৰ দাঁত তেতিয়া মানে অলপ ৰিজেক্ট কৰা 80% মানে চান্স থাকে যদি ভিতৰৰ এটা নাই তেতিয়াহ'লে মানে একচেপ্ট বহুত কৰে মই দেখিছোঁ এনেকুৱা ধৰণৰ এটা নহ'লে ঠিক আছে আৰু এতিয়া মানে মুখৰ কথাটো হ'ল আৰু এটা মুখৰ কি হয় চেকআপ কৰে যেটো কিছুমানে বোবা টাইপৰ অলপ থাকে বকৰা টাইপৰ কথাবিলাক ক'ব নোৱাৰে অলপ মানে খখলা টাইপ হয় কিছুমানে এই চেকআপটো কৰে তেতিয়া তেওঁক চেকআপ কৰিব এনেকুৱা ধৰণৰকে ঠিক আছে কিছুমানক মানে বাতৰি কাগজ পঢ়িব দিয়ে কিছুমানক কিতাপ পঢ়িব দিয়ে আৰু কিছুমান ডক্টৰে আছে মানে কি গান গাব দিয়ে ঠিক আছে আপোনাৰ প্ৰপাৰ গান গাব লাগিব যোৱাবাৰ এটা এনেকুৱা ধৰণৰ কাহিনী হৈছিল এজন ল'ৰা মানে ছাৰে তেওঁক কৈ আছে যে গান গা বুলি তেওঁক মানে তাৰপিছত তেওঁক মানে কৈছে যে যিকোনো লেংগুৱেজত গা কথা নাই গান গাব লাগে জাষ্ট তাৰপিছত তেওঁ মানে কি লাজ কৰে নে কিহে কৰে ছাৰৰ কথা মানে শুনা নাছিল তেওঁ মানে শুনিছিল কিন্তু কি আছিল মানে লাজ কৰাৰ কাৰণে মানে তেওঁ গান গোৱা নাছিলে তাৰপিছত হঠাৎ মানে তেওঁ নাম চাম লিখি কিনে ৰিমেডিকেল দি দিল এনেকুৱা ধৰণৰ কথা সেইকাৰণে মই কওঁ আপোনালোকক আমাৰ মেডিকেল অফিচাৰজন হৈছে আমাৰ ভগৱান তেওঁ যি কৰিব দিয়ে সেইটোৱে কৰিব যি ক'ব সেইটোৱে শুনিব লাগিব আমি যেটো মুখৰ মানে খখলা বুলি ক'লো মই বকৰা টাইপটো এনেকুৱাকৈ মানে চেকআপ হয় আপোনালোক গান গাব দিব লগতে আপোনালোক ৰিডিং পঢ়িব দিব ঠিক আছে আপোনাৰ প্ৰপাৰ ধুনীয়াকৈ কিতাপ এখন থাকিব তাত হিন্দী ইংলিছ থাকিব তাৰপিছত আপোনালোকে ধুনীয়াকৈ পঢ়ি গ'লে হ'ল বেছিকেইটা ৱৰ্ড পঢ়িব নিদিয়ে ধৰি লওক আৰু ক'ৰবাত 15টা 20টা এনেকুৱা ধৰণৰ ৱৰ্ড পঢ়িব দিয়ে আৰু ধৰি লওক আৰু 3-4 ভাগ কিমান গান গাব লাগে এনেকুৱা ধৰণৰ কথা যোৱাবাৰ কি হৈছিলে মানে গানো গাব লাগে আৰু ধৰি লওক ৰিডিঙো পঢ়িব লাগে এনেকুৱা ধৰণৰ কৰিছিলে যোৱাবাৰ আৰু কিছুমানে আছে ডাইৰেক্ট ৰিডিং পঢ়িব দিয়ে গান চান গাব নিদিয়ে এনেকুৱা ধৰণৰ কথা বাতৰি বা মই ক'লোঁ বাতৰি বা ডাইৰেক্ট হেৰিটো দি দিয়ে মানে কিতাপখন দি দিয়ে এনেকুৱা ধৰণৰ একো প্ৰব্লেম নাই এইবিলাক এনেকুৱাকৈ মানে মুখৰ চেকআপ হয় আৰু দাঁতৰ চেকআপটো হয় এতিয়া আহিলোঁ হাতৰ চেকআপটো মানে বহুত ইম্পৰ্টেণ্ট বিশেষকৈ চ' আপোনালোক ক'লে মই যিখিনি আপোনালোকৰ এইখিনি মানে এই গাঁঠিটো আৰু আপোনালোক এই গাঁঠিটো মানে প্ৰপাৰ মুভমেণ্ট হ'ব লাগিব এনেকুৱাকৈ ঠিক আছে মানে ৰটেশ্যন হ'ব লাগিব আৰু শোল্ডাৰ জইণ্টটো ঠিক আছে আপোনালোকৰ শোল্ডাৰ জইণ্টটো এনেকুৱাকৈ ৰটেশ্যন কৰিব দিব আৰু বিভিন্ন ধৰণৰকৈ চেকআপ কৰে হাতৰ চেকআপটো তাৰপিছত এনেকুৱাকৈ চেকআপ কৰিব দিয়ে যিটো মানে কেৰি এংগেল থাকে না এই কেৰি এংগেলটো এনেকুৱাকৈ চেকআপ হয় ঠিক আছে আৰু এনেকুৱাকৈ মানে আপোনালোকৰ চেকআপ হয় মানে ডক্টৰৰ ওপৰত ডিপেণ্ড
কিছুমান ডক্টৰ আছে এনেকুৱাকৈ আপোনালোক ওচৰত যে মানে প্ৰত্যেকটো হাতখন ধৰি মানে হাতেৰে চুই চাব আৰু কিছুমানে আছে ডক্টৰ হাতেৰে চুই নাযায় আপোনাক নিজে কৰিব দিব দূৰৰ পৰা অথচ চাই গ'ল এনেকুৱা ধৰণৰ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা কওঁ আপোনালোক এইখিনিতে যদি আপোনালোকৰ চেষ্ট নাম্বাৰ নপৰে বা চেষ্ট নাম্বাৰ নাথাকে বা গ্ৰুপত মেডিকেল কৰে তেতিয়াহ'লে আপোনালোকে মাজত মানে শুনিবলৈ চেষ্টা কৰিব কেণ্ডিডেটবিলাকৰ মাজত মানে এনেকুৱা ধৰণৰ কিছুমান হয়তো সৰু সুৰা পইণ্ট থাকিলে বাচি যোৱাৰ চান্স থাকে যদি আৰু কেতিয়াবা কিছুমান ডক্টৰে কেতিয়াবা চেষ্ট নাম্বাৰ দি দিয়ে চেষ্ট নাম্বাৰ অনুযায়ী মানে ছিংগেল চেকআপ কৰে এনেকুৱা ধৰণৰো হয় চ' এইটো ডক্টৰৰ ওপৰত ডিপেণ্ড প্ৰত্যেকটো কথাই মই কৈছোঁ আপোনালোক ডক্টৰৰ ওপৰত ডিপেণ্ড এজ এ চেকআপ ষ্টাইল বেলেগ ধৰণৰ প্ৰত্যেকৰে এনেকুৱাকৈ মানে হাতৰ চেকআপ হয় কেৰি এংগেল আৰু কিছুমান ফ্ৰেকচাৰ থাকে নেকি এইবিলাক চাই হাতৰ ঠিক আছে এতিয়া আহিলোঁ কেৰি এংগেল মানে কিমানলৈকে একচেপ্ট হয় মানে যেতিয়া আপোনালোক কেৰি এংগেল পাব না কেৰি এংগেলটো মানে স্কেল মাৰি চাব এটা স্কেল থাকে তেওঁলোকৰ মানে ইংগেল জোখা এটা স্কেল থাকে সেই ইংগেলটো মানে এনেকুৱা কৈ দি কিনে স্কেলটো থ'ব ইয়াতে কিমান ডিগ্ৰী ওলায় তাৰপাছত মই কৈছোঁ আপোনালোকক যদি আপোনালোক 10ৰ পৰা যদি আপোনালোকক 10 প্লাছো পায় তেতিয়াহ'লে আপোনালোক ৰিমেডিকেল দি দিয়ে মই জনাত আৰু পাইছোঁ মই যোৱাবাৰ এজন মোৰ ভাগিন এটা ল'ৰা তেওঁৰ 15 ডিগ্ৰী আছিলে কেৰি এংগেলত বাহিৰ হৈছে পাছত কেৰি এংগেলত মানে তেওঁ পাছ হৈছিলে পাছত ফাইনেল মেৰিট লিষ্টত বাহিৰ হৈ গৈছে মানে যেহেতু মাৰ্ক কম আছিলে 75 মাৰ্ক আছিলে কেৰি এংগেলত ৰিমেডিকেল পাই তেওঁ কেৰি এংগেলত ৰিমেডিকেল পাছ কৰিছিল মানে কিবা 15 ডিগ্ৰী আছিলে পাছত তেওঁৰ ৰিমেডিকেলত 15 ডিগ্ৰী ওলাইছিলে 15 ডিগ্ৰী ৰিমেডিকেলত ওলাই পাছ হৈ গৈছে সেইকাৰণে মই জানো যে 10 ডিগ্ৰী প্লাছ যদি আপোনালোকৰ কেৰি এংগেল থাকে তেতিয়াহ'লে আৰ্মি দি দিয়ে কিন্তু আৰ্মিত আপোনালোকৰ 10ৰ পৰা 15লৈকে একচেপ্ট কৰি দিয়ে তাত কোনো ধৰণৰ একো প্ৰব্লেম নাই আৰ্মিত আৰু এইটো ডক্টৰৰ ডিপেণ্ড যে ধৰি লওক কি কিছুমান ডক্টৰৰ হয়তো মাইণ্ডছেটটো বেলেগ থাকে বা কিবা থাকে এই মই 12ৰ ওপৰত পাছ নকৰোঁ মই এনেকুৱা ধৰণৰ থাকে কিছুমান আৰু কিছুমানৰ 19-20 লাগি থাকে এইটো সম্ভৱপৰ নহয় 19-20ত পাছ কৰাই নকৰাই 15 ডিগ্ৰীলৈকে কেৰি এংগেল পাছ কৰাৰ চান্স থাকে এইটো মই জানো ঠিক আছে এতিয়া মানে আহিল ভৰিখনৰ বিষয়ে বহুতে সুধি থাকে যে মোৰ মানে ভৰিখনৰ চেকআপ কেনেকৈ হয় বা মোৰ হেৰিটো আছে যেটো মানে নকনিৰ প্ৰব্লেম এইটো আছে সো নকনি আপোনাক কিছুমান ডক্টৰ আছে ষ্ট্ৰেটলি থিয়া মানে ষ্ট্ৰেট কৈ থিয় হ'ব দিব ঠিক আছে ষ্ট্ৰেট কৈ থিয় হ'ব দি কিনে যেটো মানে এনেকৈ ষ্ট্ৰেট কৈ থিয় হ'ব দিব ষ্ট্ৰেট কৈ থিয় হোৱাৰ পিছত মানে ডাইৰেক্ট কিছুমানে সিম্পলকে চাল আৰু কিছুমানে আছে ডাইৰেক্ট ভি আকৃতিৰ হ'ব দিয়ে মানে এনেকুৱাকৈ কিছুমানে ভি এনেকুৱাকৈ হ'ব দিয়ে এনেকুৱাকৈ ভি আকৃতিৰ হ'ব দি কিনে তাৰপিছত চাই আৰু কিছুমান ডক্টৰ আছে যে যেটো মানে ডাইৰেক্ট তেওঁলোকে খুৱাই ল'ব আৰু কি ল'ৰাজনক খুৱাই লৈ কিনে চাব যে মানে আছে নেকি কেৰি এংগেল আছে নেকি এনেকুৱাকৈ চাই আৰু কিছুমানে আছে ষ্ট্ৰেটকৈ থিয় হ'ব দিল তাৰপিছত যেটো মানে ডিমিলিৰ ফাক আৰু যেটো আঁঠুৰ ফাক সেইটো মানে স্কেলেৰে মানে মাফ কৰি চাই কিমান ওলাই কিমান নলাই এনেকুৱা ধৰণৰকৈ মানে চাই এনেকুৱাকৈ মানে কেৰি এংগেলৰ চেকআপটো হয় আৰু বিশেষকৈ কেৰি এংগেল যদি আপোনালোকৰ থাকে তেতিয়াহ'লে ভি আকৃতিৰকৈ হ'লে তেতিয়াহ'লে বাছাৰ চান্স নাথাকে ভি আকৃতিৰকৈ যেতিয়া চাব তেতিয়া মানে ওলাই যায় তেওঁৰ মানে ডিমালিটো আৰু যেটো আঁঠুৰ গেপ সেইটো মানে লাগি যাবই তেতিয়া মানে মাপ নাই আৰু যেটো শুৱাই কেনে চাব আপোনালোকক টোপনি মাৰিব দিব তেতিয়াও মানে ওলাই যায় কিন্তু চেম্পুলকৈ চোৱাৰ কিছুমান চেম্পুলকৈও চাই কিছুমান ডক্টৰে যোৱাবাৰ আমাৰ ডক্টৰটো এনেকুৱা আছিল চেম্পুলকৈ চাইছে জাষ্ট বহুত কিবা এনেকুৱা ধৰণৰ কৈ চেকআপ হয় তাৰপিছত আপোনালোকৰ ভৰিটো বা যেটো আঁঠুৰ ঘিলা বা যেটো ফ্লেট ফুট এইখিনিও চাই যেহেতু মানে কিছুমানৰ ভৰিত ফ্ৰেকচাৰ হয় এইখিনি প্ৰপাৰ একদম ভালদৰে চাব আগে পিছে তাৰপিছত যেটো ফ্লেট ফুটৰ প্ৰব্লেমটো কিছুমান কি থাকে থিয় হ'ব দি কিনে আপোনাক মানে এনেকুৱাকৈ ভৰিখন উল্টাই দিব ডক্টৰজনে পাছত থাকিব তেতিয়াহ'লে মানে এনেকুৱাকৈ চাব ডক্টৰজনে পাছৰ পৰা চাব এনেকুৱাকৈ চাই আৰু যেটো মানে ভৰিৰ ডিমেলিৰ যেটো মানে তাৰপিছত কি কয় এইটো শিৰ ওলাই না এইটো ভেৰিকজ বাইনটো চোৱা হয় মানে যেটো ডিমেলিৰ ভেৰিকজ বাইনটো আচলতে বহুতে ভাবে যে দৌৰাৰ ক্ষেত্ৰত কিছুমান শিৰ ওলাই মানে চিধা ষ্ট্ৰেট শিৰ ওলাই কিছুমানৰ সেইবিলাক শিৰ আচলতে ভেৰিকজ বাইন নহয় ঠিক আছে এইটো মানে কিছুমান বেছিকৈ শিৰ ওলালেও ডক্টৰে ভাবে যে ভেৰিকজ বাইন আছে সেইবিলাক মানে কিছুমানক ৰিমেডিকেল দিয়ে কিন্তু যোৱাবাৰ এনেকুৱা ধৰণৰ আছিলে এজনৰ মৰে মই যেটো মানে কথা ক'লো আপোনাৰ ভাগিনৰ কেৰি এংগলত ওলাইছিলে তেওঁ মানে এনেকুৱা ধৰণৰ শিৰ আছিলে পাছত তেওঁক মানে ভেৰিকজ বাইন বুলি লিখি দিছে কিন্তু তেওঁ পাছ কৰিছে পিছত মানে 3টা পইণ্টত আছিলে তেওঁৰ মানে ৰিমেডিকেল তাৰপিছত কি আছিলে ভেৰিকজ বাইনত আছিলে কেৰি এংগেলত আছিলে আৰু ফাংগাল ইনফেকশ্যন মানে খুজুতিত আছিলে আৰু 3টা পইণ্টৰ পাছত ৰিমেডিকেল পাছ কৰিছে তেওঁ ধুবুৰী কেম্পত পঢ়িছিলে ফিজিকেল প্লাছ মেডিকেল পঢ়িছিলে তাৰপিছত আৰ্মি কৰিলে ইয়াতে আজাৰাত আৰ্মি তাত ধুনীয়াকৈ পাছ হৈ আহিছে ঠিক আছে আৰু ভেৰিকজ বাইনটো হৈছে মেইন কথাটো ভেৰিকজ বাইন কেনেকুৱাকৈ চেকআপ হয়
ঠিক আছে আপোনালোক কিছুমান আছে ডক্টৰ জাম্পিং কৰিব দিব ধৰিলো আৰু কি 2 মিনিট 1 মিনিট মান জাম্পিং কৰিব গোটেই ল'ৰাখিনি ধৰিলো জাম্পিং কৰাৰ পিছত যেটো মানে ডিমিলিৰ প্ৰেছাৰ পায় না তেতিয়া প্ৰেছাৰত মানে যিসকলৰ মানে ভেৰিকোজ ভেইন থাকে সেই সকলৰ ওলাই যায় মানে বাহিৰত ওলাই যায় তেতিয়া পিছফালৰ পৰা আহি কিনে ডিমিলিটো ধুনীয়াকৈ চাব ডক্টৰজনে তেতিয়া কিন্তু যিসকলৰ ভেৰিকোজ ভেইন আছে তেতিয়া জাম্পিং কৰাতে অলপ সাৱধান মানে অলপ চুৰাৰ কৰি জাম্পিং কৰিব চেষ্টা কৰিব বা ইমান নকৰিব বা প্ৰেছাৰ নিদিব ইমান সিম্পলকৈ কৰিব বা চুৰাৰ কৰিব এনে কোনা কোনাকৈ আপোনালোকে পাছ কৰিব পাৰে ভেৰিকোজ ভেইনটো মানে জাম্পিং কৰিব দিয়ে আৰু কিছুমান ডক্টৰ কি আছে ভৰিৰ আঙুলিকেইটাৰে মানে ষ্ট্ৰেটকৈ থিয় হ'ব দিব প্ৰেছাৰ পৰে না তেতিয়া মানে ভৰিৰ পতাটোৰ দৰিয়তে থিয় দিব নেদে এনেকুৱাকৈ ষ্ট্ৰেটকৈ মানে থিয় হ'ব নেদে যিটো ভৰিৰ পতা আঙুলি থাকে না আঙুলিকেইটাৰে এংকে থিয় হ'ব দিব এনেকুৱাকৈ চাই মানে 2-3 মিনিট পিছত থিয় কৰাৰ পিছত যেটো ডিমালিত প্ৰেছাৰ পায় তেতিয়া ভেৰিকোজ ভেইনটো ওলাই যায় আৰু কিছুমান ডক্টৰে আছে মানে কেণ্ডিডেটে মানে ভৰিৰ ডিমালিটোত কুবা কৰিব দিব ধৰিলো মই আপোনাক কুবালো তাৰপিছত বেলেগ এজনে আপোনাক কুবাল এনেকুৱাকৈ ধৰিলো কেণ্ডিডেটে মানে ডিমালিত কুবা কৰিব দিব কিছুমান ডক্টৰে এনেকুৱাকৈ চেকআপ কৰে তাৰপিছত কুবা কৰাৰ পিছত কি হয় যেতিয়া ডিমালিটো প্ৰেছাৰ পৰে তেতিয়া অটোমেটিকলি ভেৰিকোজ ভেইনটো বাহিৰ হৈ আহে তেতিয়া তেওঁলোকে মানে টিকিলাই চাব কিবা কৰে এনে টিকিলাই চাই তেওঁলোকে বাৰু কিছুমান ডক্টৰ আছে এনেকুৱা ধৰণৰ হেনেকুৱাকৈ মানে ভেৰিকোজ ভেইনটো বিশেষকৈ চেকআপ হয় আৰু কিছু বহুতৰে যদি সিম্পলকৈ বেছি ৰানিং কৰাৰ ক্ষেত্ৰত যদি ওলাইছে না সিম্পলকৈ এনে ষ্ট্ৰেট হিৰ ওলাইছে না এটো ভেৰিকোজ ভেইন নহয় হা হেতুৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব হা মানে এতিয়া মানে পাৰে যদি অলপ ৰানিংটো কমাই দিব লগতে ৰাস্তাত দৌৰিবলৈ চেষ্টা নকৰিব পাৰে যদি গ্ৰাউণ্ডত দৌৰিব এটো মানে বিশেষকৈ ৰাস্তাত দৌৰিলে এনেকুৱা ধৰণৰ যেটো ভৰিৰ তলাটোৰ ফ্লেট ফুটটো চাই না ফ্লেট ফুট এই ফ্লেট ফুটটোৰ কথা এটা ক'বলৈ পাহৰিছো কিছুমান ডক্টৰ আছে যে মানে যদি আপোনালোকৰ সন্দেহ হয় তেতিয়া তেওঁলোকে পানী আনিব বাল্টিকত পানী আনি কিনে কি কৰিব চেক কৰিব মানে যেতিয়া ভৰিটো জিকাই কিনে আপোনাক পকাত মানে খোজ কাঢ়িব দিব পকাত খোজ কৰাৰ পিছত তেতিয়া মানে ফ্লেটটো গম পাই যায় যদি আপোনালোক পকাত খোজ কৰাৰ পিছত যদি সম্পূৰ্ণ খোজটো পৰিছে ফ্লেটটো পৰিছে তেতিয়া হলে ফ্লেট ফুট আছে আৰু যদি আপোনালোকৰ মানে পৰা নাই অলপ মানে ভৰিখন পৰিছে তেতিয়া হলে ফ্লেট ফুটৰ প্ৰবলেম নাই এনেকুৱাকৈ মানে কিছুমান চেক কৰে ঠিক আছে আৰু এইকেইটা ডক্টৰৰ পৰা একদম সাৱধান যিকেইটা ডক্টৰ মানে গ্লভছ পিন্ধি থাকে না হাতৰ গ্লভছ পিন্ধি থাকে মুখা চুখা পিন্ধি থাকে সেইবিলাক ডক্টৰে কিন্তু প্ৰায় ভাগ মানে আপোনাক শৰীৰটো লাৰি চাই মানে এনেকুৱা মানে চুই চাই হাতেৰে তেওঁলোকে হাতেৰে চুই চোৱা মানে কিন্তু সেই ডক্টৰটো হাৰ্ট মেডিকেল কৰিছে লগতে মানে সৰু হাৰা পইণ্টত মানে ৰিমেডিকেল দিয়া চান্স থাকে এইবিলাক ডক্টৰে ঠিক আছে এনেকুৱাকৈ মানে এসএসসি জিডিৰ মেডিকেল টেষ্ট সমূহ হয় বা বিশেষকৈ এই তিনিটা পাৰ্ট যদিহে এই তিনিটা পাৰ্টৰ ওপৰত আপোনালোকৰ প্ৰবলেম আছে আৰু কিবা ডাউট ৰহি গৈছে তেতিয়া হলে আপোনালোকে ভিডিঅ'ত গৈ কমেন্ট কৰিব পাৰে নিশ্চয় আপোনালোকক মই কমেন্টৰ ৰিপ্লাই কৰিম ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনি আছিল বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া হলে কমসে কম এটা লাইক কৰি দিব আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ঠিক আছে ধন্যবাদ